প্ৰিয় দৰ্শক, আজি ৰাজনীতিৰ পৰা অকমান আঁতৰলৈ গৈ দুটামান বেলেগ কথাই ক'ব খুজিছোঁ। আপোনালোকে নিশ্চয় মন কৰিছে, আজিকালি গ্ৰাম্যাঞ্চলবিলাকত চুৰৰ সংখ্যা বাঢ়িছে, চুৰৰ উপদ্ৰৱ বাঢ়িছে। কাৰোবাৰ যদি গোহালিৰ পৰা গৰু নিছে, কাৰোবাৰ মন্দিৰৰ পৰা তালজোৰে নিছে, আনহাতে সন্ধিয়া সময়ত কিছুমান আচহুৱা ঠাইত ২-৩জন ডেকা ল'ৰাই পথচাৰীক আগুৰি ধৰি যি পাই লগত তাকে লৈ লৈছে। এই ঘটনাবোৰ বাঢ়িছে, নিশ্চয় বাঢ়িছে। আপোনালোকৰ অঞ্চলত কিমান হৈছে নাজানো, কিন্তু আমাৰ অঞ্চলবিলাকত প্ৰায় বাঢ়াটো লক্ষ্য কৰিছোঁ। আৰু ইয়াৰ ওপৰতে দুটামান কথা ক'ব খুজিছোঁ, কিয় হৈছে। আৰু আচৰিত কথা, এই ধৰণৰ কাৰ্যৰ লগত এতিয়া যুৱ সমাজ বেছিকৈ জড়িত হৈ পৰিছে। কিয় এই পৰিৱেশ হৈছে? এতিয়া প্ৰথম কথাটো হ'ল, আমি বিশেষকৈ ক'ব খোজোঁ চৰকাৰৰ আশীষ ধন্য হৈয়ে বা চৰকাৰৰ কৃপাতে এই ধৰণৰ কামবোৰ বাঢ়ি গৈছে গাঁও অঞ্চলবিলাকত। এইকাৰণে কৈছোঁ, এতিয়া চাৰিওফালে মদৰ দোকান, চাৰিওফালে মদ মদ মদ, য'তে মন যায় তাতে মদ পায়। গতিকে মদৰ নিচাত মাতাল হৈ হাতততো কিমান পইচা থাকে জানে। গ্ৰাম্যাঞ্চলৰ অৱস্থা কি, কৰ্মবিমুখ হৈ পৰিছে সকলোবোৰ। বিভিন্ন আঁচনিয়ে সকলোকে আৱৰি লৈছে। মাক দেউতাকে যদি কিবা অৰুণোদয় পাইছে, তেতিয়াহ'লে তাৰ পইচাবোৰ ল'ৰাই খৰচ কৰে। বিভিন্ন ধৰণে ব্যক্তিসকলে পোৱা আঁচনিৰ পইচাবোৰ কোনে খৰচ কৰে যদি চায়, নিশ্চয় অধিকাংশৰ সন্তানেই সেই টকাবোৰ খৰচ কৰে, নহয়নে? আৰু নিদিলেতো ঘৰুৱা হিংসা, ঘৰুৱা কণ্ডল কাজিয়া, বহুত ঢেৰ কিবা কিবি হয়, মাৰপিট, বিভিন্ন ধৰণৰ হয়, অত্যাচাৰ বাঢ়ি গৈছে। এই কাৰবাৰবোৰ কিয় ঘটিছে? আৰু এই কাৰবাৰবোৰ ঘটাৰ মূলতে দায়ী হ'ল বৰ্তমানৰ চৰকাৰখন। বৰ্তমানৰ চৰকাৰখনে এনেকুৱাকৈ ধোঁত বনাই দিছে অসমৰ এটা প্ৰজন্মক, এনেকুৱা কৰ্মবিমুখ হ'বলৈ উৎসাহিত কৰিছে, এনেকৈ তেওঁলোকক মদাপী হ'বলৈ উৎসাহিত কৰিছে। মানে আপুনি কিছুমান ঠাইত গ'লেহে গোটেই কথাবোৰ আপোনাৰ মনলৈ আহিব। মদ ভাঙৰ উপৰিও প্ৰচুৰ পৰিমাণে ড্ৰাগছ পোৱা যায়, বিভিন্ন অঞ্চলত ড্ৰাগছ আসক্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন জিলাৰ বহুত সংখ্যক যুৱক যুৱতী। কিয় হৈছে? আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায় কি? নিয়ন্ত্ৰণৰ উপায় একো নাই, কাৰণ চৰকাৰৰ এই আমাৰ মন্ত্ৰী বিধায়কসকলে যি টি কথা কৈ কেৱল তেওঁলোকক মানে সাধাৰণ জনতাক আকৰ্ষিত কৰি ভোটটোহে পাব লাগে। সাধাৰণ জনতাৰ সামগ্ৰিক উন্নয়নৰ কথা এওঁলোকেতো নাভাবে। এওঁলোকৰ কথাটো হ'ল, ধান্দাটো হ'ল কেনেকৈ নিজৰ কৰি ৰাখিব পাৰে, কেনেকৈ এওঁলোকৰ পিছে পিছে জিন্দাবাদ জিন্দাবাদ ধ্বনি দিব পৰাকৈ তেওঁলোকক সক্ষম কৰি ৰাখিব পাৰে, কেনেকৈ এই নেতাসকলে সাধাৰণ শ্ৰেণীৰ লোকসকলক ব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰ অনুকূলে, এই কথাবোৰে ভাবি থাকে। বাকী সাধাৰণ জনতাই মদ খাইছে, ভাং খাইছে, চুৰি ডকাইতি কৰিছে, বিভিন্ন মানে অসামাজিক কাম কাজত লিপ্ত হৈছে, বাদ দিয়ক, ইমান গুৰুত্ব নিদিয়ে, চলি আছে। মানে এনেকুৱা হৈছে, কাষৰ ঘৰৰ কোনো নোহোৱাৰ সুযোগ লৈ কাষৰে কোনো ডেকা ল'ৰাই, কোনো যুৱকে তেওঁৰ ঘৰৰ পৰা যি বস্তু পাইছে উঠাই লৈছে আৰু বেলেগত বিক্ৰী কৰি দিছে, চুৰি কৰিছে। গতিকে এই ধৰণৰ ঘটনা ঘটি আছে অসমৰ অধিকাংশ গাঁও অঞ্চলত। আৰু আটাইতকৈ স্পৰ্শকাতৰ কথাটো হ'ল, সন্ধিয়া সময়ত কিছু কিছু ঠাইত যুৱকসকলে বাট আগুচি ধৰে অচিনাক্ত লোকক, অকলশৰীয়া লোকক, লগত যি পায়, মোবাইল হওক, টকা হওক, এনেকৈ যি পায় তাকে দাবী, আৰু দাবী কৰা সকলোৱে সুৰাসক্ত অৱস্থাত থাকে। সন্ধিয়াৰ সময়ত কিছুমান অঞ্চললৈ আপুনি যাব নোৱাৰে, যাবলৈ ভয় খাবলগীয়া অৱস্থাৰ সৃষ্টি হয়। কিয় এনেকুৱা হৈছে? গতিকে মদ ভাঙে অসমীয়া সমাজখনক যি ধৰণে অনিষ্ট সাধন কৰি আহিছে, তাৰ উপৰি কৰ্মবিমুখতা, তাৰ উপৰি বিভিন্ন আঁচনিৰ জৰিয়তে সাধাৰণ মানুহখিনিক যি ধৰণে কৰ্মবিমুখ কৰি তোলা হৈছে, তেওঁলোকক এলেহুৱা কৰা হৈছে, অকৰ্মণ্য কৰা হৈছে, পৰনিৰ্ভৰশীল কৰা হৈছে, এইবোৰে কিন্তু এটা ভয়ংকৰ ভৱিষ্যত আমাৰ ফালে লৈ আহিছে। আৰু এনেকুৱা এটা সময়ত আমি উপনীত হ'ম, মানে চুৰ ডকাইত, এই ২ নম্বৰী অসামাজিক কাম কাজত লিপ্ত মানুহৰ সংখ্যা বাঢ়ি যাব। তেওঁলোকৰ কাৰণে অশান্তিকৰ এটা পৰিৱেশ হ'ব। তেওঁলোকে যাকে য'ত যেনেকৈ পায় কেৱল দাবী ধমকি দি টকা ল'ব। আৰু ইয়াৰ অন্যতম কাৰণ হ'ল মূল্য বৃদ্ধি। সকলোবোৰৰ বস্তুৰ ইমান দাম বাঢ়িছে, নিত্য ব্যৱহাৰ্য যিকোনো প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এই কথাবোৰক অৰিহণা যোগাইছে, এই কথাবোৰক বিভিন্ন ধৰণে প্ৰভাৱান্বিত কৰিছে। গতিকে এই কথাবোৰ মন কৰক, এই কথাবোৰো সামাজিক বিশ্লেষণ কৰিব পৰা কোনোবা চৰকাৰৰ মানে পৰামৰ্শত এটা লোক থকা উচিত। আচলতে সমাজখন কলৈ গৈ আছে, সামাজিক মানুহবোৰ কোনফালে গৈ আছে, বা সমাজৰ এটা প্ৰজন্ম কিয় ধ্বংস হৈ আছে, কিয় এই অসামাজিক কৰ্মকাণ্ডবোৰ ঘটিবলৈ লৈছে, এই কথাবোৰো আমি প্ৰত্যেকে নজৰ দিয়া উচিত। ধন্যবাদ।